মই ৰংগাপাৰাত কৰিছিলোঁ, গুৱাহাটীত কৰিছিলোঁ আৰু ৱেষ্ট বেংগলত কৰিছিলোঁ। আৰু ৱেষ্ট বেংগলত মই সোণাৰ গোল্ড পাবলৈ মই সক্ষম হৈছিলোঁ। হয়, আৰু মোৰ বহুত ভাল লাগিছে। আজি মই এৱাৰ্ড পাইছোঁ বেষ্ট ডান্সাৰৰ। মই থেংকছ ক'বলৈ বিচাৰোঁ মোৰ ডান্স টিচাৰ চৈতালী দেক। বহুত মোক আগবঢ়াই লৈ গৈছে। তাৰপৰা চৈতালী দেক মই বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। মোৰ ছোৱালীজনী ইমানখিনি আগবাঢ়ি যাব বুলি মই কেতিয়াবা ভবা নাছিলোঁ। আজি নভবা কথাখিনি মানে হৈ গৈ আছে। সেইটো কাৰণে মই বহুতেই আনন্দিত। আৰু মই বিচাৰোঁ মোৰ ছোৱালীজনীক আগবঢ়াই লৈ যাবলৈ আমি বা আমাৰ পৰিয়াল আমি তাইৰ মা দেউতা হৈ পেলাই কেতিয়াও মানে তাইক পিছ পৰি থাকিবলৈ নিদিওঁ। যিমানখিনি পাৰোঁ মানে জোৰ লগাই ছোৱালীজনীক আগবঢ়াই যিমান দূৰলৈ যাব লাগক লৈ যাব বিচাৰোঁ। আৰু তাৰ লগতে ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ, যদি মোৰ ছোৱালীজনী আৰু আগন্তুক দিনখিনিত আগবাঢ়ি যাব খোজে, আমি যদি নোৱাৰোঁ তেতিয়া তাইক আগবঢ়াই লৈ যাবলৈ ৰাইজে যাতে মোক সহায় সহযোগিতা দিয়ে, মোৰ ছোৱালীজনীক আগবঢ়াই লৈ যাবলৈ সহায় কৰে। আৰু লগতে তাইৰ যিজন গুৰু আছে যোনে তাইক ডান্সৰ বিষয়ে প্ৰশিক্ষণ দিয়ে, মিছ চৈতালী দে, আজি আমাৰ মাজত উপস্থিত নাই। তেওঁ নিজৰ ব্যক্তিগত কামৰ বাবে এতিয়াও গুৱাহাটীতে আছে। যোৱা দেওবাৰে আমাৰ লগত গৈছিলে। তাই আমাৰ মাজত আজি উপস্থিত নাই বুলি মই বহুত দুখিত হৈছোঁ। কাৰণ তাইৰ মানে মোৰ ছোৱালীজনীক আগবাঢ়ি যোৱাৰ মানে আগত তাইৰহে বেছি অৱদান। কাৰণ তাই মোৰ ছোৱালীজনীক খুব ধুনীয়াকৈ প্ৰশিক্ষণ দি পেলাই আজি ইমানখিনি দূৰ মোৰ ছোৱালীজনী আগবাঢ়ি যাব পাৰিছে। তাৰ বাবে মই তাইক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। সেইটোৱে মোৰ ক'বলগীয়া। মই বহুত আনন্দ হৈছোঁ যে ছোৱালীটো ইমান আগবাঢ়ি যাব পাৰিছে। কি ক'ম মানে এই সৰু সুৰা এটা কাম কৰিও মই বাইকৰ কাম কৰোঁ, এই কৰিও তাক মানে ইমানখিনি আগবঢ়াই লৈ গৈছোঁ। বহুত কষ্ট হয় তেনেহ'লেও মানে মোৰ ছোৱালী যাতে পিছ পৰি নাথাকে তাৰ কাৰণে মই বহুত চেষ্টা চলাই আছোঁ। তো যিমান দূৰ পাৰোঁ মই চেষ্টা কৰি যাম, যিমান আগবঢ়াই লৈ যাব পাৰোঁ পাৰিম। বাকী যদি মই নোৱাৰা অৱস্থাত হওঁ তেতিয়া ৰাইজে যেন মোক অলপ সহায় কৰে। তাৰপিছত আমাৰ মন্ত্ৰী মহোদয়ে যাতে অলপ সহায় কৰে, অলপ আমাৰ ফালে চাই যে ছোৱালীজনী আগলৈ আগবাঢ়ি যাব পাৰে, যাতে ডাঙৰ নাম কঢ়িয়াই আনিব পাৰে। সেইটোৱে মোৰ মানে বক্তব্য। হয়, আজি আমি সমগ্ৰ ঢেকিয়াজুলিবাসী এই ছোৱালীটোক লৈ পেলাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু দেখা গৈছে ছোৱালীটোৰ প্ৰতিভা আমি সৰুৰে পৰা চাই আছোঁ। গতিকে আশা ৰাখোঁ যে ছোৱালীটো যাতে কোনোমতেই পিছুৱাই নাযায় পৰিয়ালবৰ্গ। কাৰণ যিটো যাবলৈ দূৰত যাবলৈ যিটো খৰচ পাতি যিটো আছে তেওঁৰ পৰিস্থিতি তেনেকুৱা ভাল নহয়। গতিকে আমি ভাবিছোঁ যিমানখিনি আমাৰ ফালৰ পৰা যিমানখিনি কৰিব লগা আছে স্কুলৰ ফালৰ পৰা আমি কৰিম। আৰু ৰাইজকো চবকে মই এইটোৱে আশা ৰাখিছোঁ ৰাইজে যাতে আগবাঢ়ি আহে। কাৰণ এইটো প্ৰতিভা বহুত দূৰলৈকে যাব বুলি আমি আশা ৰাখিছোঁ। কাৰণ আমি সৰুৰে পৰা তাৰ ডান্সবিলাক চাই আছোঁ। মই তেখেতৰ পিতৃ মাতৃকো জনাইছিলোঁ কথাখিনি যে তেখেতে যাতে তাক যাতে ডান্সৰ ফালে কোনোফালে যাতে পিছুৱাই নাযায় লৈ যাবলৈ আগবঢ়াবলৈ। গতিকে আমি আশা ৰাখিছোঁ যে আপোনালোকৰ যোগেদি যাতে মন্ত্ৰী মহোদয় আমাৰ ইয়াতে আছে, তেখেতে যাতে এইটো চাই ছোৱালীটোক যাতে অলপ আগবাঢ়ি যাবলৈ আমাক সহায়তা কৰে। খুব ভাল লাগি আছে, খুব গৌৰৱ ফিল হৈ আছে। কাৰণ আমাৰ নিজৰ গাঁৱৰ ছোৱালী হয় আৰু ইমানখিনিলৈকে আগবাঢ়িছে। আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আৰু আগুৱাই যায়। আৰু আমি আছোঁ, আমি ৰাইজকো কৈ আছোঁ যে চবেই মিলি থাকি তাক অলপ আগবাঢ়াব লাগে। কাৰণ ভাল টেলেণ্ট এটা ওলাইছেহি আৰু আমাৰ মাজত যিহেতু ইমান দিন পিছত ওলাইছে, তা আমি যিমান দূৰলৈকে যাব লাগে সিমান দূৰলৈকে যাম। আমাৰ ফালৰ পৰা কেতিয়াও কমি নপৰিব। আমি সদায় আছোঁ তাৰ লগত। মই বহুত প্ৰাউড ফিল কৰোঁ তাক লৈ। আমি সৰুৰ পৰা তাৰ পাৰফৰ্মেঞ্চ চাই আছোঁ। আমাৰ ষ্টেজত আমাৰ স্কুলত তাই ডান্স কৰে, তেতিয়াৰ পৰাহে আমি চাই আছোঁ তাক। আৰু তাই ইমান আগবাঢ়ি গৈছে তাৰ কাৰণে আমি বহুত মানে হেপ্পী তাক লৈ। আৰু এইটোৱে কওঁ যে তাই যেন এনেকৈ আগবাঢ়ি থাকে, সেইটোৱে ক'ব বিচাৰোঁ আৰু।